হেল্ল' দোস্ত, এইটো মেইন ৰাস্তা হয় আৰু এইটো নামঘৰ আছে দেখিছেনে ওচৰতে। আৰু এইফালে টকৌবাৰী চেণ্টাৰ আছে। টকৌবাৰী চেণ্টাৰ পৰা আহোঁতে আপোনালোকে ৰাইট ছাইডত এখন ধুনীয়াকৈ আপোনাৰ নাৰ্চাৰী আছে। তাৰ পৰা আপোনালোকে ফুল ধুনীয়াকৈ ক্ৰয় কৰিব পাৰিব আৰু খুব কম দামত পোৱা যায়। মেইন ৰাস্তা দেখিছেনে, একদম কিনাৰতে নামঘৰ ভাগ আছে দেখিছেনে। এই নামঘৰ ভাগৰ ওচৰতে মই অলপ দেখাই দিছোঁ। এই ভাগ নামঘৰ দেখিছেনে, নামঘৰ ভাগৰ ওচৰতে আপোনালোকৰ এই নাৰ্চাৰীটো আছে, অলপ দেখাই দিছোঁ। ইয়াত দেখিছেনে, সোমাই গৈছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ ফল পাব, ফুল পাব, গছ গছনি পাব। এইফালে চাওক কিমান ধুনীয়া ফুল আছে দেখিছেনে। ভাবিলোঁ আজি ব্লগটো এনেকৈ আৰম্ভ কৰি দিওঁ। দাদাজন নাই নেকি? আছে। যেনেকুৱা ফুল লাগে আপোনালোকে পাব ইয়াত। গছ পুলিপে ধৰি লৈ বিভিন্ন ধৰণৰ বস্তু পাব। আৰু মোৰ টকৌবাৰীয়ে হয়, আপোনালোকক অলপমান দেখাই দিছোঁ। বহুত এটা ডাঙৰ নাৰ্চাৰী হয় দেখিছেনে। তামোল পুলি, গছ পুলি, যিকোনো বস্তু লাগিলে পাই যাব আপোনালোকে। আৰু যদি মোৰ ভিডিঅ'টো চাই যদি আহে, তেতিয়াহ'লে মই আৰু কম দামত আপোনালোকক লৈ দিব পাৰিম। এইটো কি পুলি? এইটো হা গছ পুলি, ফুল পুলি হয় ন। এই ধুনীয়াকৈ নাৰ্চাৰী সজাই আছে দেখিছেনে। ইয়ে আৰু এটা ফুল দেখাই আছোঁ দেই আপোনালোকক, বহুত ধুনীয়া ফুল হয় আৰু কিমান ধুনীয়া ফুলিছে চাওক, দেখিছে। আৰু এটা ফুল দেখাই আছোঁ দেই, বহুত ধুনীয়া ফুল। আৰু সেনেকুৱা ফুল ঘৰত যদি নি সজাই থয় ন, খুব ভাল লাগে। ভাবিলোঁ ৰাস্তা কিনাৰতে আছে নাৰ্চাৰীটো, আজি ভিডিঅ'টো এনেকৈ বনাই দিওঁ। সদায় ফেচবুকৰ জ্ঞানে দি থকা হয়, কিন্তু আজি মই অলপমান নাৰ্চাৰীখন দেখাই দিছোঁ। দেখিছেনে ইমান ধুনীয়া ফুল চাওক। আৰু এইটো চাওক, এইটো ফুলটো চবে চিনিয়ে পায়। চ' আজিলৈ ইমানেই। জয় আই অসম।